কৰিব প্ৰায় ৬৫ লাখ টকা যদিহে কৰ্মচাৰীজনে নিজৰ চাকৰি জীৱনতেই কৰি ৰাখে এই বিশেষ আঁচনিখন। তে বন্ধুসকল, আজিৰ এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো সম্পূৰ্ণ সবিশেষ আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ যত্ন কৰিম। ইয়াৰ আগতে এটা সৰুকৈ অনুৰোধ জনাবলৈ বিচাৰো, যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই আছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব, কিয়নো বিভিন্ন সময়ত প্ৰকাশ হৈ থকা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহ আপোনালোকৰ মাজলৈ নিবলৈ প্ৰয়াস কৰি থকা হয়। বন্ধুসকল, এতিয়া হোৱা আজিৰ বিষয়টো আছিল যিহেতু আমাৰ কৰ্মচাৰী এজনৰ অৱসৰৰ আগৰ যিখিনি সময়, সেই সময়খিনিৰ আলোচনা, অৰ্থাৎ কৰ্মচাৰীজনে অৱসৰৰ আগে কেনেকৈ লাভ কৰিব ৬৫ লাখ টকা। বন্ধুসকল, ইনফৰমেশ্যনটোৰ সম্পূৰ্ণ সবিশেষ আমি জানিবলৈ যত্ন কৰোঁ। আহক বন্ধুসকল, জনাবলৈ যত্ন কৰিছোঁ যে এই বিশেষ আঁচনিখনত কৰ্মচাৰীজনে 4টা পদ্ধতিৰে অংশগ্ৰহণ কৰিব পাৰিব: মান্থলি, কোৱাৰ্টাৰলি, হাফ ইয়াৰলি আৰু ইয়াৰলি। অৰ্থাৎ তেওঁ 4টা পদ্ধতিৰে এই বিশেষ আঁচনিখনৰ সুবিধা ল'ব পাৰিব। আৰু আঁচনিখনৰ বাবে তেওঁ 25টা বছৰ লং টাৰ্ম ভিজন থাকিব লাগিব, আৰু 25টা বছৰৰ কাৰণে তেওঁ চাকৰি জীৱনৰ 16টা বছৰহে পে'মেণ্ট কৰিব লাগিব। অৰ্থাৎ নিজৰ চাকৰি জীৱনৰ মাত্ৰ 16টা বছৰ ইনভেষ্টমেণ্ট কৰিয়েই এই 25 বছৰৰ ডাঙৰ সুবিধাটো ল'বলৈ সক্ষম হ'ব। আৰু বন্ধুসকল, এইখিনিতে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন জনাবলৈ বিচাৰোঁ যে এই বিশেষ আঁচনিখন কৰ্মচাৰীজনে নিজৰ সন্তানৰ নামতো ল'বলৈ পাৰিব। তে বন্ধুসকল, জনাবলৈ যত্ন কৰিছোঁ মেক্সিমাম যিটো এজ, অৰ্থাৎ 59 বছৰৰ এজন কৰ্মচাৰীয়েও এই আঁচনিখন ল'ব পাৰিব। তে বন্ধুসকল, জনাবলৈ যত্ন কৰিছোঁ, চাওক এই আঁচনিখনৰ যি বিশেষ সুবিধাসমূহ আছে। চাওক, এজন কৰ্মচাৰীয়ে এই বিশেষ আঁচনিখনৰ বাবে তেওঁ 2 লাখ টকাৰ এটা লক্ষ্যত আঁচনিখন ল'ব লাগিব বুলি উল্লেখ কৰা হৈছে। অৰ্থাৎ মিনিমাম তেওঁ 2 লাখ টকাৰ লক্ষ্য লৈ এই আঁচনিখন কৰিব লাগিব, আৰু আপাৰ লিমিটটো নাই। অৰ্থাৎ মেক্সিমাম তেওঁ যিটো 2 লাখৰ ওপৰত যদি তেওঁ বেছিকৈ এটা লং টাৰ্ম ভিজন লয়, 2 লাখ বা 5 লাখ, 10 লাখ, 25 লাখ, 30 লাখ, তাৰ ওপৰত কোনো তেনেকুৱা ন' লিমিট বুলি কৈছে। তেওঁৰ আয়ৰ ওপৰতেই সেইটো নিৰ্ভৰ কৰিব। আৰু আঁচনিখনে কৰ্মচাৰীজনৰ দুৰ্ঘটনা সম্বন্ধীয় বা ডিজেবিলিটি সম্বন্ধীয় বেনিফিটো দিব বুলি উল্লেখ কৰিছে। তে বন্ধুসকল, জনাবলৈ যত্ন কৰিছোঁ, চাওক, যদি কৰ্মচাৰীজনে নিজৰ চাকৰি জীৱন নিজৰ কৰ্মজীৱন সুন্দৰকৈ চলাই যদি এই আঁচনিখন সফল পৰিসমাপ্তি ঘটায়, তেতিয়াহ'লে তেওঁ 3টা বিশেষ লাভ কৰিবলৈ সক্ষম হ'ব, বেনিফিট লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰথমতে চাওক, অন চাৰ্ভাইভেল বেনিফিট, সাম এচিয়ৰ প্লাছ ৰিভিজনেৰী বোনাছ প্লাছ ফাইনেল এডিশ্যনেল বোনাছ। তেওঁ 3টা বেনিফিট লাভ কৰিবলৈ সক্ষম হ'ব। তাৰপিছতে চাওক, যদিহে কৰ্মচাৰীজনে এই আঁচনিখনৰ সুবিধা লৈ থকাৰ অৱস্থাত যদি কিবা কাৰণত আৰ্থিক অসুবিধা আহে, তেতিয়াহ'লে আঁচনিখন তেওঁ আত্মসমৰ্পণো কৰিব পাৰিব। আত্মসমৰ্পণ কৰাৰ সময়ত তেওঁৰ আঁচনিখনত যিমান টকা পইচা জমা হৈছিলে তাৰ সুতে মূলে কৰ্মচাৰীজনক পেইড কৰা হ'ব। তে বন্ধুসকল, এইখিনিতে আৰু এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হৈছে যে আঁচনিখনৰ বিপৰীতে কৰ্মচাৰী এজনে লোনো ল'ব পাৰিব, যদিহে এই আঁচনিখনৰ তেওঁ 2 বছৰ কাৰ্যকাল সম্পূৰ্ণ হৈছে। আৰু কিছুমান বেনিফিট আছে আঁচনিখনৰ, দেখুৱাবলৈ যত্ন কৰিছোঁ। চাওক, আঁচনিখনত তেওঁ ইনকম টেক্সৰ পৰাও ৰেহাই ল'ব পাৰিব। ইয়াতে লিখিছে, প্ৰিমিয়াম পেইড আণ্ডাৰ দিছ প্লান ইজ এলিজিবল ফৰ টেক্স ৰিবেট আণ্ডাৰ ছেকশ্যন 80C। অৰ্থাৎ এই আঁচনিখনৰ বিপৰীতে কৰ্মচাৰীজনে যি প্ৰিমিয়াম দি আছে, সেই প্ৰিমিয়ামৰ ইনকম টেক্সৰ বেনিফিটো অৰ্থাৎ ৰিবেটো ল'ব পাৰিব বুলি উল্লেখ কৰিছে। তে বন্ধুসকল, চাওক, আঁচনিখনৰ যিখিনি সুবিধা সম্পূৰ্ণকৈ জনাবলৈ যত্ন কৰিলোঁ। এতিয়া মূল বিষয়টোলৈ যে কৰ্মচাৰীজনে 65 লাখ টকা লাভ কৰিবলৈ কেনেকৈ সক্ষম হ'ব। ধৰি ল'লোঁ এজন কৰ্মচাৰীৰ বয়স 30 বছৰ, আৰু তেওঁ দীৰ্ঘদিনীয়া যি অৱসৰকালীন এটা 25 বছৰীয়া টাৰ্ম লৈ যদি আঁচনিখনত অংশগ্ৰহণ কৰে, আৰু তেওঁ যদি প্ৰায় 25 লাখ টকাৰ লক্ষ্যৰে যদি আঁচনিখনত অংশগ্ৰহণ কৰে, তেতিয়াহ'লে তেওঁ প্ৰিমিয়ামটো কিমান হ'ব আমি জানিবলৈ যত্ন কৰোঁ। আহক, তেওঁৰ প্ৰিমিয়ামটো প্ৰথম বছৰত হ'ব, চাওক, দেখুৱাবলৈ যত্ন কৰিছোঁ, মান্থলি 10,048 টকা। আৰু তেওঁৰ যিটো ডে ৱাইজত প্ৰিমিয়াম হ'ব, অৰ্থাৎ দিনে 323 টকা, যিটো একেবাৰে এজন কৰ্মচাৰীৰ বাবে সাধাৰণ কথা। কাৰণ এজন কৰ্মচাৰীৰ মিনিমাম যিটো এভাৰেজ চেলাৰী হৈ থাকে, প্ৰায় সেইটো 25,000 টকাৰ ওচৰে পাজৰে হৈ থাকে। গতিকে
এই মান্থলি 25,000 টকাৰ পৰা তেওঁ দিনে 323 টকা এটা এই বিশেষ আঁচনিখনৰ কাৰণে এফৰ্ড কৰিবলৈ ইচ্ছা কৰিলে নিশ্চয় পাৰিব যদিহে তেওঁ এই বিষয়ে চিন্তা চৰ্চা কৰে। আৰু তেওঁ চাওক জনাবলৈ যত্ন কৰিছোঁ এইখিনিতে যে তেওঁ যিহেতু 25 বছৰৰ এটা লং টাৰ্ম ভিজনত যদি আঁচনিখনত অংশগ্ৰহণ কৰে তেতিয়াহ'লে তেওঁ 16টা বছৰহে দিব লাগিব বুলি ইতিমধ্যে মই কৈছিলোঁ। গতিকে এই আঁচনিখনত তেওঁ সৰ্বোচ্চ অৰ্থাৎ তেওঁ টোটেল প্ৰিমিয়াম তেওঁৰ চাকৰি জীৱনত পেইড কৰিব 18,51,000 টকা, 18,51,967 টকা। আৰু যদি আঁচনিখনৰ সফল পৰিসমাপ্তি ঘটে তেতিয়াহ'লে তেওঁ আঁচনিখনৰ মেচুৰিটি টাইমত কি লাভ কৰিবলৈ সক্ষম হ'ব চাওক জনাবলৈ যত্ন কৰিছোঁ। তেওঁ 25 লাখ টকালৈকে 25 লাখ টকাৰ লক্ষ্য লৈ পেলাই আঁচনিখনত অংশগ্ৰহণ কৰিছিলে, সেইটো তেওঁ ঘূৰাই পাব। লগতে তেওঁ বনাছ পাব 29,37,500 টকা। যিহেতু ৰিভিজনাৰী বনাছ এটাৰ কথা প্ৰথমতেই মই উল্লেখ কৰিছিলোঁ, তাৰ পিছত চাওক ফাইনেল এডিশ্যনেল বনাছ এটা তেওঁ 11,25,000 টকা পাব। এই সৰ্বমুঠ গোটেই তিনিটা যদি বেনিফিট আমি প্লাছ কৰি দিওঁ তেতিয়াহ'লে টোটেল এপ্ৰক্সিমেট ৰিটাৰ্ণ হ'বগৈ প্ৰায় 65,62,500 টকা। এইখিনিতে আপোনালোকক এটা সৰুকৈ অনুৰোধ জনাবলৈ বিচাৰোঁ, যদি